বকো ছয়গাঁও ভাল হ'ব, ছয়গাঁও পলাশবাৰী ভাল হ'ব, বকো ভাল হ'ব আৰু ভগৱানে কৰিলে এইবাৰ চমৰীয়াটো আমি ভাল ফাইট কৰিম। ভাল মানে সম্পূৰ্ণ ৰাইজ একেবাৰে বিজেপিমুখী হৈ আছে, ইয়াত বেলেগ কথা একোৱে নাই। মই নিজে পৰিৱেশটো দেখিলোঁ, ক'ৰবাত মেম্বাৰত এটা দুটা বেলেগ কথা, কিন্তু জেনেৰেলি ৰাইজৰ মনটো পূৰা সম্পূৰ্ণ বিজেপিমুখী। আমাৰ মই ভাবোঁ যে লাহে লাহে সংখ্যালঘু মানুহবিলাকেও বুজিছে যে চাইল্ড মেৰেজটো বেয়া, বা আমি যিবিলাক কথা কওঁ সেইবিলাকত যুক্তিযুক্ততা আছে। সেইকাৰণে অসমত বহু সংখ্যক সংখ্যালঘু মানুহেও এইবাৰ আমাক ভোট দিব। কিন্তু আমি আগতে কৈ আহিছোঁ যে আমি যিখিনি কথা কওঁ যে বাল্য বিবাহ কৰিব নালাগে, বহু বিবাহ কৰিব নালাগে, এইবিলাক আমি তেওঁলোকৰ ভালৰ কাৰণেই কওঁ। এতিয়া লাহে লাহে বুজিছে, কপি অফ পাছপৰ্ট, ভিছা সকলো প্ৰমাণেৰে সৈতে ৰাইজকো দিম, চৰকাৰে একশ্যনো ল'ব। স্বীকাৰ নকৰিব, কিন্তু যেতিয়া নিজে সন্মুখতে গোটেইখিনি দেখা পাব, তেওঁ ভাবি আছে তেওঁৱে স্মাৰ্ট, কথাটো মই ঘূৰাই দিম। কিন্তু এইটোতো আৰু তেওঁৱে অকল স্মাৰ্ট নাই, অসমত আৰু বহুত স্মাৰ্ট মানুহ আছে। যাব পাৰে নে নোৱাৰে সেইটো মই ৰাহুল গান্ধীৰ পৰা সুধিম। যদি ৰাহুল গান্ধীয়ে অসমৰ ভাৰতৰ সংসদত এবাৰ কৈ দিয়ে যে পাকিস্তানত যাব পাৰে, মই সাহসটো চাই লওঁ এবাৰ। ফটোৰ কথা ইয়াত ক'ৰ পৰা আহিব? ফটো ভাইৰেলৰ লগত কি কথা? ভাইৰেল হ'ব পাছপৰ্টখন মই অনাৰ দিনাখনে ভাইৰেল হ'ব এইখন। ইয়াত আৰু ইয়াৰ ফটো তটো চাইট চিনৰ ইয়াত কি আছে? ইয়াতো পাৰ্শ্বজ্যোতিৰ কোনো কাম নাই। ইয়াত ক'ৰ ফটো ওলালে, কি ফটো ওলালে, এইটোৰ লগত মই কিবা ফটোৰ কথা আজিলৈকে কৈছোঁ নেকি? মই কৈছোঁ যে 10 তাৰিখে মই প্ৰমাণে সৈতে দিম যে তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নহয়, ঘৰখনৰ তেওঁ একমাত্ৰ ভাৰতীয়। কেতিয়া তেওঁ গুচি যায় কোনো হিচাপ নিকাচ নাই। আৰু পাকিস্তানত গৈছিলে, কেতিয়া গৈছিল, কোনদিনা গৈছিলে, তেওঁৰ পৰিবাৰে ক'ৰ পৰা দৰমহা লয়, গোটেইবিলাক মই ৰাইজৰ আগত দি দিম। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।